জিএমচিএইচৰ নাম লৈ জিএমচিএইচৰ নৰকাসুৰ পাহাৰত দীৰ্ঘদিনে বাস কৰি আহিছে একাংশ লোক। তেওঁলোকৰ মতে জিএমচিএইচৰ বিভিন্ন বিভাগত কৰ্মৰত তেওঁলোক। কিন্তু জিএমচিএইচৰ কৰ্তৃপক্ষৰ মতে ইয়াত বাস কৰা প্ৰতি ঘৰ লোক জিএমচিএইচত কৰ্মৰত নহয়। প্ৰায় 100 ঘৰ লোকে টিনৰ ঘৰ সাজি বাস কৰি অবাধে দখল কৰিছে জিএমচিএইচৰ পাহাৰ। আজিৰ পৰা 20 বছৰ ধৰি জিএমচিএইচৰ পাহাৰত বাস কৰি আহিছে এইসকল লোকে। কাৰ ছত্ৰছায়াত জিএমচিএইচৰ পাহাৰ দখল কৰিছে এইসকল লোকে, ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মান আছে ইয়াতে ইপিনে ইপিনে 100 ঘৰমান আছে ইয়াতে 100 ঘৰমান আছে ইয়াতে। আজি মোটামুটি ধৰি লওক ইয়াতে 20-25 বছৰ হৈ গ'ল। মেডিকেল আণ্ডাৰতে কাম কৰে, কিছুমান লেবাৰ কৰে, কিছুমানে আপোনাৰ চুইপাৰ কৰে। এনেকৈ ইয়াত তাত থাকিবলৈ জাগা নাই। ইয়াতে মেডিকেলে এনেকুৱাকৈ মেডিকেলে কোৱা নাই যে ইয়াতে থাকা, কিন্তু সিহঁতে আৰু ধৰি লওক জাগাখিনি এনেই আছে যাতে সিহঁতে আছে আৰু যেতিয়া মেডিকেলক লগা হয় তেতিয়া তেওঁলোকক নটিচ দিয়ে, নটিচ মতে তেওঁলোকক খালী কৰি দিয়ে। পৰিয়াল বাঢ়ি আছে, আপোনাৰ পৰিয়ালটো বাঢ়িবই, এইটো স্বাভাৱিক, থাকিলেতো পৰিয়াল বাঢ়িব। আগতে ধৰি লওক এজন আছিল, আহি কিনে এতিয়া পৰিয়াল বাস কৰিছে, বাস কৰি পৰিয়ালটো বাঢ়িবই। এইটো জিএমচিৰ মাটি হয়, আপোনাৰ এইটো জিএমচি কলেজৰ মাটি হয়। পৰিয়ালটো আপোনাৰ এতিয়া পৰিয়াল বাঢ়ি আছে বা ধৰি লওক ঘৰো বঢ়াই আছে, কিন্তু ধৰি লওক এতিয়া আপোনাৰ যিখিনি আগতে মানুহ কমেই আছিল মানুহখিনি, এতিয়া আপোনাৰ বাঢ়ি যাই আছে আস্তে আস্তে। হয়তোতো আপোনাৰ চলি থাকেই, এইটোতো আপোনাৰ ক'ব লগাটো ক'ব, কিন্তু আপোনাৰ চৰকাৰ মতে চৰকাৰে কৰিব। যেতিয়া আমাৰ চৰকাৰে লগা হয়তো আপোনাৰ নটিচ দিলে ভাঙিবই লাগিব। থকাকেইটা দিন থাকিব পাৰিব যে এইটো নটিচ বৰ্তমানলৈ অহা নাই। যেতিয়া আপোনাৰ নটিচ মই আগত আছিলোঁ, যেতিয়া আপোনাৰ এইটো বিল্ডিং বান্ধিলে তেতিয়া আমি গুচি গ'লোঁ, যাই কেনে গাঁৱতে আছোঁ। এতিয়া কিমানমান পৰিয়াল আছে ইয়াতে? 100 ঘৰমান আছে আৰু 100 ঘৰ, চব টিঙৰ ঘৰ। টিঙৰ ঘৰে। কিমানমান পৰিয়াল আছে ইয়াত? তিনিটা চলি 5জন পৰিয়াল আমি। আপোনালোক অৰিজিনেলি ক'ৰ হয়? এই বাগানপাৰা বুলি কয়। আপোনাৰ কি নাম বাইদেউ? আছে বহুত গীটাৰ, মই নাজানো। কিমান বছৰ হ'ল বাইদেউ ইয়াতে আপোনাৰ? 20 বছৰমান হ'ল। এনেকৈ নটিচ অহা নাই, কিন্তু শুনছোঁ, কিন্তু নটিচ চটিচ অহা নাই।